Hey guys, so নতুনকৈ এখন অসমীয়া চিনেমা আহিছে যোনখনৰ নাম হ'ল যোদ্ধা। মুভিখন হয় ৰাজকুমাৰৰ। এইজন মিষ্টাৰ ৰাজকুমাৰৰ নহয়, অকল ৰাজকুমাৰৰ হয়। চ' মুভিখনৰ টিজাৰটো তেখেতসকলে ৰিলিজ কৰিলে, মানে দুদিনৰ আগত টিজাৰটো তেখেতসকলে ৰিলিজ কৰিছে। আৰু টিজাৰটো মই চালোঁ আৰু কেনেকুৱা লাগিল সেই টিজাৰটো বা কেনেকুৱা হ'ব সেই মুভিখন, আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' কি দেখিলোঁ মই টিজাৰটোত মই দেখিলোঁ বলিউডৰ লেভেলৰ ৰোমেন্স। বলিউড চিনেমাত যেনেকৈ ৰোমেন্সবোৰ আপোনালোকে দেখিবলৈ পায়, মানে গানৰ মিউজিকত হিৰোৰ গাত পৰি গৈ আছে বা যেনেকুৱা চিনবোৰ আপোনালোকে দেখিবলৈ পায়, সেইবোৰ চিন মই টিজাৰটোত দেখিবলৈ সক্ষম হ'লোঁ। আপোনালোকেও নিশ্চয় দেখি পাইছে। আৰু তাৰপিছত একশ্যন চালোঁ, ঠিক ঠাক আছে একশ্যন। 1 মিনিটমানৰ টিজাৰৰ পৰা আপুনি ইমান এটা গেছ কৰিব নোৱাৰে যে চিনেমাখন কেনেকুৱা হ'ব পাৰে, কিন্তু যিমানখিনি গেছ কৰিব পাৰিছোঁ যে একশ্যন ঠিক ঠাক আছে। এতিয়া কাহানী কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি ট্ৰেইলাৰটো ৰিলিজ কৰিলে চাগে অকণমান ভাবিব পাৰিম বা অকণমান গেছ কৰিব পাৰিম, কিন্তু বৰ্তমান কাহানীৰ ওপৰত কথা পাতিব নাযাওঁ, কাৰণ কাহানী আমি আগঘূৰি একোৱেই নাজানো। চ' মুভিখনত জুবিনদাৰ কেমিঅ' থাকিব, যোনটো আমি এই টিজাৰটোতো এটা দৃশ্য দেখা পাইছোঁ জুবিনদাৰ। আৰু চাগে ইমান ডাঙৰ ৰোল নহ'ব পাৰে, জাষ্ট এটা ছিংগিং কনচাৰ্টৰ কাৰণে আহিব পাৰে বা যিকোনো এনেকুৱা কাৰণ হ'ব পাৰে, কাৰণ ষ্টেজত তেওঁক দেখিবলৈ আমি সক্ষম হৈছোঁ। আৰু হিৰোজনে দৌৰি আছে, জঁপিয়াই আছে, বাইকেদি উৰাই দি আছে বাইক, তাৰপিছত একশ্যন কৰি আছে। আৰু ভাল লাগিছে টিজাৰটো চাই পেলাই, ইমান এটা বেয়াও লগা নাই টিজাৰটো চাই পেলাই। কিন্তু সেইটোৱে, আৰু স্ক্ৰীন প্লে কেনেকুৱা হ'ব, অকল বলিউডৰ লেভেলৰ ৰোমেন্স দেখালে নহ'ব। স্ক্ৰীন প্লে, ডাইৰেকশ্যন, কাহানী বা অডিয়েঞ্চে ভাল পোৱাকৈ প্ৰেজেণ্ট কৰিব পাৰিব লাগিব, তেতিয়াহে এখন চিনেমা আমি ভাল পাম বা এখন চিনেমা হিট হ'ব, মানে এখন অসমীয়া চিনেমা বা অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰিটো আগুৱাই যাব তেতিয়া। আৰু জাষ্ট ৰোমেন্সৰ ওপৰত গুৰুত্ব দিলে নহ'ব, বা আউটডোৰ লোকেশ্যনছত গৈ পেলাই শ্বুট কৰি পেলাই এখন চিনেমা দি দিলে নহ'ব। তাৰ কাহানীটো ভাল হ'ব লাগিব আৰু সেইবোৰে ভাল হ'ব লাগিব। গতিকে সেইবোৰ কেনেকুৱা হয় কেনেকুৱা নহয় সেইটো আমি নিশ্চয় ট্ৰেইলাৰটো ৰিলিজ কৰিলে আৰু অকণমান গম পাম। বৰ্তমান মুভিখন আহি আছে 22 আগষ্ট তাৰিখে, গতিকে 1 মাহৰ ওপৰত আছে। তাৰ আগতে তেখেতসকলে ট্ৰেইলাৰ ৰিলিজ কৰিব, আৰু ট্ৰেইলাৰ ৰিলিজ কৰিলে মই নিশ্চয় ট্ৰেইলাৰৰ ওপৰতো নিশ্চয় এটা ৰিভিউ দি দিম। আৰু আপুনি ট্ৰেইলাৰটো চাইছে নাই, আৰু আপুনি যদি চাইছে কেনেকুৱা লাগিছে আপোনাৰ, নিশ্চয় মোক কমেণ্টত জনাব। আৰু